যোৱা ইংৰাজী 20 জানুৱাৰী তাৰিখে শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড়ৰ উদ্যোগত আৰু ND24ৰ যৌথ উদ্যোগত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অভিস্পা কয়েৰ গোষ্ঠী, ডিব্ৰুগড় শিল্পী সমাজ, সুৰীয়া শিল্পী সমাজ, মঞ্চৰূপা, ডিব্ৰুগড় যুৱ শিল্পী সমাজ, মূৰ্ছনা সংগীত বিদ্যালয়কে প্ৰমুখ্য কৰি উজনি অসমৰ সমূহ শিল্পী আৰু অনুষ্ঠানৰ সক্ৰিয় সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক পুণ্যতিথিৰ লগত সংগতি ৰাখি এক বিশেষ বঁটা প্ৰদান অনুষ্ঠান আলোকৰে যাত্ৰা কানৈ মহাবিদ্যালয়ৰ লালচান্দ কানৈ প্ৰেক্ষাগৃহত সম্পন্ন কৰা হয়। মহাবিদ্যালয়ৰ মুখ্য দ্বাৰৰ পৰা গায়ন বায়ন বিহু দল NCCৰে বঁটাপ্ৰাপক বিশিষ্ট শিল্পীসকলক সভাগৃহলৈ আদৰণি জনাই অনাৰ পাছতে বৰবিহুৱা জিতেন দাসৰ পৰিচালনাৰে এটি বিহু পৰিৱেশন কৰা হয়। ভাল ভাল বোলে গৃহস্থৰ ভাল, পূবে ভঁৰাল পশ্চিমে গঁৰাল, উত্তৰে চৰু দক্ষিণে গৰু, গৃহস্থৰ কুশলতে বোলা জয় হৰি বোলা। হে ধন কলিয়া হে মোহন বলিয়া, দয়া হাঙৰ হালিয়ে হে গলৈ গলৈ লগৰীয়া, ধন কলিয়া মোহন বলিয়া, দয়া হাঙৰ হালিয়ে হে গলৈ গলৈ লগৰীয়া। ধন কলিয়া মোহন বলিয়া, দয়া হাঙৰ ডালিয়ে হে গলৈ গলৈ লগৰীয়া, হে ধন কলিয়া মোহন বলিয়া, দয়া হাঙৰ
জাকে জাকে বহাগী চৰাই কেতে কিৰিমি থামাতে মোৰে হিয়া কপাল বন বিৰিঘৰ ডালে ডালে জাকে জাকে বহাগী চৰাই কেতে কিৰিমি থামাতে মোৰে হিয়া কপাল অ কলিতে কিয় তই বিনালি বহাগী মোৰে মন মোহিলি গছে বনে ফুলে পাতে মোৰে মন বলিয়া কৰিলি মোৰে মন বলিয়া কৰিলি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মংগলাচৰণেৰে শুভাৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰুতিশিল্পী সমাজৰ সম্পাদক চন্দন পাঠকে। আমাৰে ভাগ্য বুলি কৈছোঁ আজি এই চাৰিগৰাকী মহান শিল্পীক আমি সংগীতৰত্ন বঁটা দিয়াৰ লগতে অসমৰ তথা উজনি অসমৰ 41গৰাকী অতিকৈ জ্যেষ্ঠ শ্ৰদ্ধাৰ শিল্পীক আমি সংগীত জ্যোতি বঁটাৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। এয়া আমাৰ ভাগ্য বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰাৰ কাৰণে আমি আমাৰ যৌথভাৱে আমাক সহযোগিতা কৰাৰ কাৰণে আমি ND24ক আমাৰ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰম্ভণিতেই। আৰু লগতে উজনি অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান শিল্পীসকলকো তেখেতসকলৰ আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জনাই সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ সংবাদ মাধ্যমৰ সকলো সংবাদসেৱীসকলকো আমাৰ আন্তৰিক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। উদ্দেশ্য ব্যাখ্যা ক'বলৈ এটা সপোন আছিল আচলতে বহুদিনৰ পৰা যে এই চাৰিগৰাকী নমস্য শিল্পী আৰু বছৰৰ আৰম্ভণিতে ভোগালী বিহু গৈছে, শিল্পী দিৱসো পাৰ হৈ গৈছে। গতিকে এনেকুৱা এটা ক্ষণত যদি আমি তেখেতসকলক দিওঁ আৰু লগতে জ্যেষ্ঠ শিল্পীসকলক যদি আমাৰ শ্ৰদ্ধা নিবেদন কৰোঁ, ই অতিকৈ এটা ভাল কথা হ'ব। এই কথা ভাবিয়ে আচলতে আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। উদ্দেশ্য ইমানেই, আচলতে সকলোৰে এটা গেট টুগেডাৰ, এটা সমাৰোহ হওক, এটা লগ খাওঁ, সেইটো ভাবিয়ে আচলতে অনুষ্ঠানটো কৰিছিলোঁ। আৰু বছৰৰ আৰম্ভণিতে আপোনালোক সকলোকে আচলতে এটা সেৱা জনাব বিচাৰিছিলোঁ। সেই উদ্দেশ্যে এই অনুষ্ঠানটো পাতিছোঁ, আমি আয়োজন কৰিছোঁ। Follow me.
অসমীয়া শিল্পী সমাজৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। মই এটা কথাই মই ক'ম, যিহেতু ইয়াত দীঘলীয়াকৈ কথা কোৱাৰ সুযোগটো ল'লে বেয়া হ'ব, যে সংগীতে সমাজ শুৱনি কৰে, সুন্দৰ কৰে, আৰু সংগীতৰ যোগেদি সমাজ সুন্দৰ কৰিব পৰা পৰিৱেশ এটা সৃষ্টি কৰিছে সংগীত প্ৰেমীসকলে, সংগীতজ্ঞসকলে। আৰু যেতিয়া কথাৰে মানে কিবা এটা বুজাব পৰা নাযায়, যেতিয়া শব্দৰে বুজাব নোৱাৰে, তেতিয়া সংগীতৰ যোগেদি বুজোৱা হয়। গতিকে সংগীতত আৱেগ, মৰম, ভালপোৱা, শ্ৰদ্ধা সকলোখিনি বুজাব পাৰি, আৰু সেইকাৰণে যুগে যুগে সংগীত শিল্পীসকলক আমি শ্ৰদ্ধা কৰি আহিছোঁ আৰু মৰম কৰি আহিছোঁ। আৰু আমাৰ ডিব্ৰুগড় শ্ৰুতি শিল্পী সমাজে যিখিনি কৰি আজি দেখুৱাইছে, 4 ৰত্ন লগতে আৰু বহুকেইজনক আমাৰ উজনি, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া সকলোৰে পৰা নিমন্ত্ৰণ কৰি আনি যি মৰম ভালপোৱা যাচিব বিচাৰিছে, মই ভাবোঁ তেওঁলোকৰ যি কৰ্ম, সেই কৰ্মক স্বীকৃতি দিব বিচাৰিছে। মই ধন্যবাদ জনাইছোঁ। ময়ো যিহেতু অংশীদাৰ হৈ আছোঁ, তথাপি চন্দন পাঠকৰ গোটটোক আমি ধন্যবাদ জনাইছোঁ, আৰু আশা কৰোঁ তেওঁলোকৰ এই যি অনুপ্ৰেৰণা বা উৎসাহে উঠি অহা প্ৰজন্মক এটা বাট দেখুৱাব, তেওঁলোকেও তেওঁলোকৰ দৰে কাম কৰি যোৱাৰ এটা পৰিৱেশ ৰচনা কৰাৰ সুবিধা পাব। এইখিনিকে ক'লোঁ, বেছি দীঘলীয়া নকৰোঁ। আপোনালোকক আদৰণি জনাইছোঁ, আৰু মই ভাবোঁ যে আজি এই যিখন ফটো, যিখন ছবি আপোনালোকে দেখিছে, এই ছবিখন কিন্তু চিৰস্মৰণীয় হৈ থাকিব। আমি আমাৰ ফটোগ্ৰাফাৰকো কৈছোঁ যে ফটোখন কিন্তু সংৰক্ষণ কৰি ৰাখিব, খুব সুন্দৰ ফটো হ'ব। গতিকে মই আদৰণি ভাষণত অধ্যক্ষ শইকীয়াই এনে সম্বৰ্ধনা প্ৰদান অনুষ্ঠানে শিল্পীসকলক আৰু অধিক শক্তিশালী ৰূপত কাম কৰি যোৱাত সঁহাৰি প্ৰদান কৰে বুলি উল্লেখ কৰে। মঞ্চৰূপাৰ সাংস্কৃতিক সম্পাদক ইকবাল আহমেদে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা। ইমানবোৰ নক্ষত্ৰ একেলগে ইয়াত একত্ৰিত কৰাটো, ইমানগৰাকী শিল্পীক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতিভাৰ স্বীকৃতি দিয়াটো, তেওঁলোকক সন্মান জনোৱাটো সঁচাকৈ অতি ডাঙৰ কথা। আৰু সেই শ্ৰুতিশিল্পী সমাজক তুলি ধৰি শ্ৰুতিশিল্পী সমাজক আগবঢ়াই দিয়া আৰু এই কামটো কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে ND24/7 মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সভা শিল্পীৰ সভা, সংস্কৃতিৰ সভা, সুন্দৰৰ সাধকসকলৰ সভা। বিশিষ্ট ইংৰাজ নৃতত্ত্ববিদ E.B. টেইলৰৰ মতে সংস্কৃতি হ'ল জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, ৰীতি নীতি, পৰম্পৰা আৰু অন্যান্য দক্ষতা তথা অভ্যাসৰ এক জটিল সমগ্ৰ, যাক মানুহে সমাজৰ এজন সদস্য হিচাপে আহৰণ কৰে। এইটো হ'ল টেইলৰৰ সূত্ৰ, সংস্কৃতিৰ সূত্ৰ। আকৌ আধুনিক সমাজ বিজ্ঞানৰ মতে সংস্কৃতি হ'ল মানুহে নিৰ্মাণ কৰা সামগ্ৰী আৰু মানৱীয় পৰিৱেশৰ অন্যান্য বিষয়ৰ সৈতে সিবোৰক সংযোগ কৰিবলৈ কৰা এক শৃংখলাবদ্ধ সামাজিক আচৰণ, যিয়ে এক অবিৰত পৰিৱৰ্তনশীল পৰিৱেশ এটা ৰচনা কৰে আৰু মানুহে সেই পৰিৱেশত গঢ় লোৱা নিজৰেই নতুন নতুন অভ্যাস আচৰণৰ সৈতে অনবৰতে বুজাবুজি কৰি থাকিবলগীয়া হয়। সেয়া আধুনিক তত্ত্ব। সেয়েহে হয়তো অৰ্থনীতিবিদসকলে সংস্কৃতিক মানুহৰ জীৱন ধাৰণ প্ৰণালী, জীৱনবোধ, কাম, সৃষ্টিশীলতা আদিৰে সমাজৰ বিকাশৰ গতি নিৰ্ধাৰক প্ৰধান সূচকসমূহৰ এটা বুলি কৈছে, যাৰ সংস্কৃত তেওঁলোক অৰ্থনৈতিকভাৱে উন্নত। একোটা নিৰ্দিষ্ট পৰিৱেশ আৰু পৰিস্থিতিত
মানুহৰ জীয়াই থকাৰ প্ৰয়োজনত কৰা কামে সাধাৰণতে একোখন সমাজৰ সাংস্কৃতিক বিশেষত্ব নিৰ্ধাৰণ কৰে। আন কথাত ক'বলৈ গ'লে এখন সমাজৰ অৰ্থনৈতিক ব্যৱস্থাটোৱে তেওঁলোকৰ সাংস্কৃতিক বিশেষত্ব নিৰ্ধাৰণ কৰে। তাৰ মানে অৰ্থনীতিয়েই সংস্কৃতি নিৰ্ধাৰণ কৰে। সংস্কৃতিয়ে অৰ্থনীতি নহয়, আমি সদায় ভুল কৰি থাকোঁ। অৰ্থনীতিয়ে সংস্কৃতি নিৰ্ধাৰণ কৰে। আমাৰ কৃষিপ্ৰধান অৰ্থনীতিক লৈ আমাৰ সংস্কৃতিৰ ভেটিটো গঢ়ি উঠিছে আৰু সেয়েহে সংস্কৃতি সদায় পৰিৱৰ্তনশীল, সি পৰিৱৰ্তন হৈ থাকে। নৃতাত্ত্বিক এক সূত্ৰ মতে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা প্ৰতিষ্ঠিত সংস্কৃতিৰ আৱয়ৱিক বিন্যাস সময়ৰ লগে লগে বাধাগ্ৰস্ত হয় আৰু ফলস্বৰূপে পূৰ্বৰ ৰূপটোতকৈ গুণগতভাৱে পৃথক এটা নতুন ৰূপ বা গঠন প্ৰস্তুত হয়, তাকেই সাংস্কৃতিক বিৱৰ্তন বা ক্ৰমবিকাশ বুলি ক'ব পাৰি। অনুষ্ঠানত সংগীত ৰত্ন বঁটা প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক প্ৰশান্ত বৰদলৈ, বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হীৰেণ গোহাঁই, বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ তথা সংগীত পৰিচালক ৰাজেন গোহাঁই আৰু বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, নাট্যকাৰ, প্ৰযোজক, অভিনেতা, উপস্থাপক আৰু সংগীত পৰিচালক সৈয়দ ছাদুল্লাহ। চাৰিগৰাকী সংগীতজ্ঞ, অসম তথা উজনি অসমৰ বৰেণ্য সংগীতজ্ঞ শ্ৰীযুত প্ৰশান্ত বৰদলৈদেৱ, হীৰেণ গোহাঁইদেৱ, সৈয়দ ছাদুল্লাহ আৰু ৰাজেন গোহাঁইদেৱক আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি প্ৰশান্ত বৰদলৈদেৱক আমি বঁটা ল'বলৈ আগবাঢ়িব অনুৰোধ কৰিছোঁ আৰু লগতে আজিৰ আমাৰ অনুষ্ঠানৰ শ্ৰুতিশিল্পীৰ মাজৰ সভাপতি ND24 চেনেলৰ মুখ্য পৰিচালক সঞ্চালক কিশোৰ বৰা, মুখ্য অতিথি লোহিত চন্দ্ৰ ডেকাদেৱ, সন্মানীয় অতিথি সূৰ্য ভাগৱতীদেৱ আৰু আমাৰ বিশিষ্ট অতিথি ডক্টৰ শশীকান্ত শইকীয়া ছাৰকো আগবাঢ়িবলৈ কৈছোঁ, অনুৰোধ জনাইছোঁ। জীবনরে জাগিতে ছন্দ, সেউজীয়া জীবনরে জাগিতে ছন্দ, আহে আহে জনতাৰ অন্তৰে অন্তৰে, আলোক বসন্ত হাহে হাহে প্ৰচাৰিত অৰুণবাণী, আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী, আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী, আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ, মুখৰিত দিশে দিশে অগণী গান, মুখৰিত দিশে দিশে অগণী গান, তোৰে মোৰে আলোকৰে যাত্ৰা, অব্যৰ্থ অব্যৰ্থ। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। পাহাৰ বা ভৈয়াম চহৰ কিবা গাঁও, ৰেডিঅ'ৰ কাষত ধৰি এই মুহূৰ্তত আপুনি যদি আছে, আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক।
আপোনাৰ ক্ষেত্ৰে মনোৰঞ্জন দিবলৈ প্ৰস্তুত কৰা বৰ্ণালীৰ এমুঠি ছবি অনুষ্ঠানলৈ আমি আকৌ উপস্থিত হৈছোহি আৰু মাইক্ৰফোনৰ সন্মুখত মই শুভেচ্ছা তোৰে মোৰে আলো কৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলো কৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত তীৰ্থ স্বাগত স্বাগত তীৰ্থ তোৰে মোৰে আলো কৰে যাত্ৰা শ্ৰুতি শিল্পী সমাজৰ লগতে বাকী সকলো অনুষ্ঠানে আমাৰ এই সাংস্কৃতিক পথাৰখনত আমি যিসকল জড়িত হৈ আছোঁ সেইসকলক যে আজি এনেদৰে একেলগে লগ হ'বলৈ সুবিধাটো দিলে তাৰ কাৰণে মই তেখেতসকলৰ শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা নহয় আমাৰ ফালৰ পৰা আমাৰ সকলোৰে ফালৰ পৰা তেখেতসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এই অনুষ্ঠানতে উজনি অসমৰ 41গৰাকী জ্যেষ্ঠ শিল্পীক সংগীতজ্যোতি বঁটা প্ৰদান কৰা হয় এই সংগীতজ্যোতি বঁটাপ্ৰাপক শিল্পীসকল ক্ৰমে ৰাম চাচনি বিজন হাজৰিকা ব্ৰজেন পাঠক ৰামকৃষ্ণ মুখাৰ্জী সুৰেশ আতিমুৰীয়া ডক্টৰ পবিত্ৰ কুমাৰ পেগু মমতা বৰঠাকুৰ শান্তনা বৰুৱা পাপৰি দাস ৰঞ্জু ভট্টাচাৰ্য কল্পনা সেনগুপ্তা ৰঞ্জন ফুকন ৰীমা দাস সৈয়দা জুৰি ৰহমান ৰাণা বৰঠাকুৰ ৰতন চৌধুৰী সৈয়দ আছাদুল্লাহ মিৰ্জা নিয়ামুদ্দিন পদ্ম দাস জয়েন্দ্ৰজিৎ দাস কল্পনা ভাগৱতী পৰি বৰদলৈ মুক্তি সিং লোহাৰ সুলেখা ডেকা দিলীপ তামুলী দীপক গগৈ উমেশ গগৈ অৱন্তী পামেগাম চেতিয়া ৰমি গোস্বামী লুইত দাস বিজন দত্ত মীৰা বেগম বঞ্জিত ভট্ট সুব্ৰা বৰুৱা মিনু বৰুৱা অনুপ শৰ্মা নীনা গোহাঁই শিৱানী বৰুৱা জাহ্নৱী শৰ্মা কোকিলা গোস্বামী আৰু ৰেহেনা আখতাৰ হান্দান সংগীত ৰত্ন বঁটা প্ৰাপকসকলৰ আমি পুনতেই নাম উল্লেখ কৰিছোঁ শ্ৰীযুত প্ৰশান্ত বৰদলৈ গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক প্ৰশান্ত বৰদলৈদেৱৰ জন্মস্থান ডিব্ৰুগড় তেখেতৰ পিতৃ মাতৃ দুয়োৰে পৰিয়ালৰ মূলতে গুৱাহাটীৰ পুৰণি বাসিন্দা পিতৃ দেৱকান্ত বৰদলৈ উপন্যাস সন্মাত ৰজনীকান্ত বৰদলৈৰ কনিষ্ঠ পুত্ৰ আৰু মাতৃ অৰুণা দেৱী পদ্মশ্ৰী নলিনীবালা দেৱীৰ কনিষ্ঠা জীয়ৰী তেখেতৰ ককাদেউতা ৰজনীকান্ত বৰদলৈদেৱে জিলা উপায়ুক্ত ৰূপে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত মাকুমৰ সমীপৱৰ্তী এলেকাত হাবেদা নামৰ এখনি চাহ বাগিচা স্থাপন কৰে সেই সূত্ৰে 20 শতিকাৰ আৰম্ভণিতে 1918 চনত ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰি এলেকাত এটি বাসগৃহ নিৰ্মাণ কৰি নিগাজিকৈ বসবাস কৰে ডিব্ৰুগড় চিৰিং চাপৰিৰ বাসগৃহত 1942 চনৰ 15 আগষ্ট তাৰিখে তেখেতৰ জন্ম হৈছিল চিৰিং চাপৰিত অৱস্থিত জেউতি মৰল প্ৰাথমিক পঢ়াশালীতে প্ৰথমে শিক্ষা আৰম্ভ হয় ডিব্ৰুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1959 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা স্নাতক BA ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সেই বিভাগতেই 1969 চনত প্ৰবক্তা হিচাপে যোগদান কৰি 2003 চনত অৱসৰ গ্ৰহণ কৰে নিচেই সৰুৰে পৰা ঘৰখনত সংগীতৰ এক মধুৰ সুকীয়া পৰিৱেশ পাই আহিছিল পিতৃ মাতৃ দুয়োজনেই সদায় প্ৰেৰণা যোগাইছিল তেখেতৰ বৰদেউতাক সূৰ্যকান্ত বৰদলৈ শাস্ত্ৰীয় সংগীতৰ সৈতে জড়িত বিশেষ ব্যক্তি আছিল সেই সূত্ৰে ঘৰখনত প্ৰায় জলসাৰ আয়োজন কৰা হৈছিল বহু গুণী জ্ঞানী ব্যক্তিৰ সেই ঘৰখনত সমাৱেশ ঘটিছিল
নিঃসন্দেহে সেই সময়তেই সংগীতৰ প্ৰতি ধাউতিয়ে মন আসন্ন কৰি তুলিছিল তেখেতক। ফুটবল আছিল তেখেতৰ সবাতোকৈ প্ৰিয় খেল। কিন্তু স্কুলৰ দেৱানা পাৰ হৈ কলেজত পঢ়াৰ সময়ত হঠাতে ঘটনাক্ৰমে খেলৰ সেউজীয়া পথাৰ এৰি সংগীতৰ মঞ্চত কেনেকৈ সোমাই পৰিলে তেখেতে হয়তো গমকে নাপালে। মঞ্চত গীত গোৱা আৰম্ভ হ'ল, লগে লগে গীত ৰচনা সুৰাৰূপেৰে সংগীতৰ যাত্ৰাই যেনে বিশেষ গতি ল'লে। 1969 চনত আকাশবাণী গুৱাহাটীৰ পৰা গীতিকাৰ ৰূপে স্বীকৃতি লাভ কৰাৰ পাছত সংগীতৰ বহল পৃথিৱীখনৰ সৈতে তেওঁৰ যেন চিনাকি হ'ল। সংগীতৰ মাধ্যমেৰেই তেখেতৰ জন্মস্থান ডিব্ৰুগড়ৰ উপৰিও সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ গুৱাহাটী, কলিকতা আৰু মুম্বাইৰ সংগীতৰ ক্ষেত্ৰখনত চিনাকি হ'বলৈ পোৱাটো যেন তেওঁৰে সৌভাগ্য। 1000তকৈ অধিক গীত প্ৰকাশিত, পৰিৱেশিত, কথাছবি, আকাশবাণী, কেছেট, ব্যৱসায়ী ৰেকৰ্ড, CD আদিৰ দ্বাৰা 1967 চনৰ পৰা আজি পৰ্যন্ত বঁটা প্ৰাপ্তি হৈছে। ৰাজ্যিক শিল্পী বঁটা 2019 অসম চৰকাৰ, জীৱনজোৰা সাধনা বঁটা 2015 গুৰুকুল সংগীত নৃত্য কলা কেন্দ্ৰ প্ৰদান কৰিছিল। সাংস্কৃতিক বঁটা 2018 জননেতা ৰমেশ চন্দ্ৰ বৰুৱা স্মৃতি ৰক্ষা কমিটিয়ে প্ৰদান কৰিছিল। সংগীত প্ৰাণ উপাধি 2022 চনত খোজ অসম গ্ৰন্থমেলাই। তেখেতৰ গীতত কণ্ঠদান কৰা শিল্পীসকল বহুবিলাক আমি উদ্ধাৰ কৰিব পৰা নাই যদিও নাম কেইটামান আমি বিচাৰি পাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জ্যোতিষ ভট্টাচাৰ্য, জ্যোতিময় কাকতি, মিহিৰ বৰদলৈ, কুল বৰুৱা, পুলক বেনাৰ্জী, ঋদীপ দত্ত, মহানন্দ মজুমদাৰ বৰুৱা, দিলীপ চৌধুৰী, হাছিনা হাজৰিকা, মমতা বৰঠাকুৰ, শান্তনা বৰুৱা, বৈকুণ্ঠ গগৈ, শান্তা উজিৰ, হীৰা দাস, ডলি ঘোষ, মন্দিৰা শৰ্মা লাহিৰী, মিতালী চৌধুৰী, মনুমতী গোস্বামী, ৰাজেন গোহাঁই, নাছৰিন হেলিম, অপূৰ্ব বেজবৰুৱা, চাৰু গোহাঁই, মালবিকা বৰা, তৰালী শৰ্মা, লীনা বেজবৰুৱা, মুন্মী বৰা, জুবিন গাৰ্গ, মধুস্মিতা বৰঠাকুৰ, মধুস্মিতা ভট্টাচাৰ্য, আৰিফুল হক, ইমন কুহি, নাহিদ আফৰিন, মৰমী মীনাক্ষী, জিম পাঠক ইত্যাদি। মুন্মী বৰা আৰু আৰিফুল হকে অভিমান কথাছবিত তেখেতৰ ৰচনা আৰু সুৰৰ ভিত্তিত কণ্ঠদান কৰি এম্পা শ্ৰেষ্ঠ গায়ক গায়িকাৰ সন্মান অৰ্জন কৰিছিল 1991 চনত। ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী মৃদুল শৰ্মাই সংগীত ৰত্ন বঁটা প্ৰাপক শিল্পীসকলৰ জীৱনৰ চমু আলোকপাত কৰা অনুষ্ঠানত শিল্পীসকলক বঁটা প্ৰদান কৰে ক্ৰমে ND24ৰ মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰা, গীতিকাৰ সুৰকাৰ সূৰ্য ভাগৱতী, শ্ৰুতিশিল্পী সমাজৰ সভাপতি ডাক্তৰ নৱজ্যোতি গগৈ, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ শশীকান্ত শইকীয়া, আকাশবাণী আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী চান কুমাৰ গোহাঁয়ে। সংগীত
চাদৰ হৈ মন মোৰ আৱৰিলে দুচকুৰ পানীবোৰ শৰীৰ টোপাল হৈ সেমেকাই মন উপচাই চাদৰ হৈ মন মোৰ আৱৰিলে দুচকুৰ পানীবোৰ শৰীৰ টোপাল হৈ সেমেকাই মন উপচাই তাহানিৰ বুলনি ফুল তুলি গাই যোৱা গীতবোৰ সকলোনে গায় তোমাৰ বিদায় ছবি ভাহি আহে লাহে 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 সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো সেইখন ঘৰৰে মৰমে বান্ধিছিল কেনেকৈ পাহৰি থাকো কেনেকৈ পাহৰি থাকো ছবিখনি আকো বেজাৰে আমনি কৰিলে তাৰে ছবিখনি আকো সেইখন ঘৰলৈ বহুদিন যোৱা নাই বহুদিন দেখা নাই কাকো
কাৰে শুনি তাতো দেখোন নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদম উদম বুকুৰ ভিতৰখন দুয়ো দিহাত জেতুকাৰে শুনি তাতো দেখোন নবহে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদম উদম বুকুৰ ভিতৰখন ফুলিৰ মাজত বুজিলো মই আহতৰে তলতে কোনে মোৰে আছে বাচ্চা নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি বাগানা বজাই হালধি মাহে সুগন্ধি হলা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলা বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি বাগানা বজাই জানানে কিয় নদী দৰে ঢোক তুলি কপেহিয়া এই চাগে ভাল পোৱা তাকেনো কিয় খুলি নোপোৱা জানানে কিয় নদীৰ দৰে ঢোক তুলি কপেহিয়া মাটিৰ মানুহ মাটিৰ ডাঙৰ ভাল পাওঁ মই মাটিৰ মানুহ মাটিৰ ডাঙৰ ভাল পাওঁ মই মাটিৰ ঘৰত নজ্বলে যদিও মাটিৰ ঘৰত নজ্বলে যদিও হাজাৰ আলো বাতি জীৱন তাতে যাব যাব কাটি জীৱন তাতে যাব যাব কাটি নিয়ৰ কণাই দুখ মুকালিতে ধুই মচি যায় নিয়ৰ কণাই দুখ মুকালিতে ধুই মচি যায় বেলিৰ পোহৰ সেই চোতালতে জিকে তাতে যাব যাব কাটি জীবন তাতে যাব যাব কাটি হেয়া না হেয়া না হেয়া না হেয়া হেয়া না হেয়া না হেয়া না হেয়া
হাতত বেচে মাছ 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 এই মাছ 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 এই সৰু সৰু মাছ এই জীয়া জীয়া মাছ ও তাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 এই মাছ 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 এই সৰু সৰু মাছ এই জীয়া জীয়া মাছ ও তাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 গাঁঠিৰে ধনিটো ভাঙি লাভৰ যিকণ থাকে তাৰে বাটৰ খৰচ হাত খোৱাও ভৰিব লাগে গাঁঠিৰে ধনিটো ভাঙি লাভৰ যিকণ থাকে তাৰে বাটৰ খৰচ হাত খোৱাও ভৰিব লাগে নুন তেল কিনিবলৈ জোৰে কোনো মতে নুন তেল কিনিবলৈ জোৰে কোনো মতে মানুহজনীৰ দুখ দেখি হিয়াখন পুৰে কোটাৰ মানুহজনীৰ দুখ দেখি হিয়াখন পুৰে তাই পিছে কথা বুজে ভাল পাই যে তাক নকৰে লাজ ও তাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 হেয়াৰা 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 হেয়া হেয়াৰা 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 হেয়া ৰবা কথা জানি কণানি পাই কিনে কিনি ৰবাহুলৈ নেমেলে মন জেপৰ কথা জানি মোৱা পুথি খুলি হনা সনাই কিনে কিনি বিহু বুলি পোনা কণক চোলা কাপোৰ লাগে বিহু বুলি পোনা কণক চোলা কাপোৰ লাগে নিশা হলে দুচকুলৈ টোপনি নাহে ওটাৰ নিশা হলে দুচকুলৈ টোপনি নাহে কুকুৰা কাপোৰ বান্ধি পাই গৈ কি হাত এই মাছ 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 এই মাছ 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 ওটাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 এই মাছ 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 এই সৰু সৰু মাছ এই জীয়া জীয়া মাছ ওটাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 এই মাছ 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 এই সৰু সৰু মাছ এই জীয়া জীয়া মাছ ওটাৰ জালো নাই বিলো নাই ডাকত কিনে মাছ ডাকত কিনি হাতত বেচে মাছ 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 হিয়াৰা 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 হিয়া হিয়াৰা 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 হিয়া হিয়াৰা 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 হিয়া হিয়াৰা 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 হিয়া আছিল বুকুত জুয়ে পুৰা
ফুলিল জ্যোতি যায় মালতীৰে বন বননি